এই মুহূৰ্তত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি জন আশীৰ্বাদ যাত্ৰা, এই জন আশীৰ্বাদ যাত্ৰা আমি ভিজুৱেল এই মুহূৰ্তত দেখুৱাইছো। নতুন গুৱাহাটীৰ প্ৰায় 5টাকৈ সমষ্টি এই মুহূৰ্তত যিহেতু আপুনি প্ৰায় আটাইকেইটা সমষ্টিতে আপুনি ঘূৰিছে, জন আশীৰ্বাদ যাত্ৰাও কৰিছে। সকলো ঠাইতে এনেকুৱা ধৰণৰ জনসমুদ্ৰ, আচলতে আপোনাৰ প্ৰতি মৰম, বিজেপিৰ প্ৰতি বিশ্বাস, এয়া প্ৰতিচ্ছবি নেকি? অসমৰ ৰাইজৰ ওচৰত মই কৃতজ্ঞ। অভাৱনীয় নিৰ্বাচন, আগতে কেতিয়াও এনেকে জনতা ওলাই অহা নাছিল। মই অসমৰ ৰাইজক মোৰ কৃতজ্ঞতা জনাইছো। আপোনাৰ এই জন আশীৰ্বাদ যাত্ৰাত পুৰুষৰ সৈতে মহিলাৰো অংশীদাৰিত্ব আমি চকুত লগাকৈ দেখিছো। পুৰুষ, মহিলা, ককা আইতা, যুৱক যুৱতী, ল'ৰা ছোৱালী সকলো ইয়াত আছে। কোনো এটা পাৰ্টিকুলাৰ ছেকশ্যন নহয়, সকলো ইয়াত আছে। কালি আপুনি কৈছে 90টাকৈ সমষ্টি বিজেপিয়ে দখল কৰিব, NDA মিত্ৰজোঁটে দখল কৰিব। তাৰ পাছৰ পৰা উৎসাহ ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ। আমি 90টা ক্ৰছ কৰিমেই, আৰু 100টাও যদি চুওঁ আচৰিত হ'বলগীয়া নাই। গুৱাহাটীৰ যদি মাজমজিয়াত চাওঁ, চাৰিওফালে এতিয়া উৰণ খেতি হৈছে। ট্ৰেফিকৰ যি মেনেজমেণ্টৰ ছিষ্টেম বহু পৰিমাণে উন্নত হৈছে। 2021ৰ পৰা 2026লৈকে বহু কাম কৰা হ'ল। ইয়াৰ পৰৱৰ্তী 5 বছৰ যদি আপুনি চৰকাৰ মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা, তাক এইবাৰ আমি চাইণ্টিফিকেলি চাব লাগিব। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত আমি 3খন ছেটেলাইট টাউনশ্বিপ কৰিম, যাতে গুৱাহাটীৰ পৰা যিটো প্ৰেছাৰটো কমি যায়। চৰকাৰী অফিচবিলাক আমি উলিয়াই লৈ আহিম। নেক্সট যি আমি যোৱা 5 বছৰ কৰিলোঁ, এতিয়া আমি নেক্সট জেনেৰেশ্যনৰ কাম কৰিম। এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছে, এয়া বৰ্ষাপাৰাৰ পৰা দতালপাৰালৈকে প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়া জন আশীৰ্বাদ যাত্ৰা পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী প্ৰচাৰৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত তেওঁৰ এই আশীৰ্বাদ যাত্ৰা অব্যাহত ৰাখিছে। লগত আছে চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা, তেওঁ NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী। এই জনসমুদ্ৰৰ মাজত আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে জন আশীৰ্বাদ যাত্ৰাত অংশ লৈছে। কি ক'বলৈ বিচাৰিব? বহুত জল্পনা কল্পনা কৰা হৈছে আপোনাৰ বিষয়ে। হয়, মই এই ৰাইজ জনসমুদ্ৰটো দেখাৰ পিছত মই অভিভূত হৈছো, আৱেগিক হৈছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। আৰু ৰাইজৰ আশীৰ্বাদ মৰম স্নেহ থাকিলে আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাব গৈ আছো। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰ চৰকাৰ হোৱাৰ পিছত 3 গুণ শক্তিত তেখেতে ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। চেণ্ট্ৰেল গুৱাহাটী আৰু জালুকবাৰী সমষ্টি দুয়োটা সীমামূলীয়া হৈছে। আমাৰ এইফালে চেণ্ট্ৰেল গুৱাহাটী আৰু এইফালে আমাৰ জালুকবাৰী, দুইটা এইটো মিলন, এইটো সংগম। আৰু সংগমত পবিত্ৰ সংগম, আৰু এই পবিত্ৰ সংগমত আমি স্নান কৰি জনসমুদ্ৰ এইটো যে সৈলাভ হয়, আমি স্নান কৰি আমি তীৰ্থ যিটো অনুভৱ হয়, সেইটো অনুভৱ আমি কৰি আছো।